তেজপুৰৰ ডেকাৰ গাঁৱত ৰেনল্টৰ ৩খন বাহনৰ শেহতীয়া সংস্কৰণ মুকলি কৰা হৈছে। অত্যাধুনিক সা-সুবিধা সংলগ্ন কুইক ট্ৰাইবাৰ আৰু কিগাৰৰ ২০২৪ৰ সংস্কৰণ মুকলি। কেইবাটাও নতুন ৰঙত উপলব্ধ হোৱা বাহনকেইখনৰ মূল্য পূৰ্বৰ তুলনাত হ্ৰাস কৰা হৈছে। কুইডৰ প্ৰাৰম্ভিক মূল্য হৈছে ৪,৬৯,৫০০ টকা আৰু ট্ৰিবাৰৰ ৫,৯৯,৫০০ আৰু কিগাৰৰ প্ৰাৰম্ভিক মূল্য হৈছে ৫,৯৯,৯৯০ ধাৰ্য কৰা হৈছে। ২০২৪ এডিশ্যন মুকলি অনুষ্ঠানত উপস্থিত থাকে গাড়ী নিৰ্মাতা কোম্পানীটোৰ কেইবাজনো শীৰ্ষ বিষয়া। প্ৰথমতে সকলোকে বহুত বহুত ধন্যবাদ আপোনালোকে বিশেষকৈ অহাৰ কাৰণে আৰু বিশেষকৈ এইখন আপোনাৰ কাইগাৰ আপোনাৰ মাই 24 বুলি কোৱা হৈছে। মাই 24 মানে আপোনাৰ নতুন কিছুমান মানে এডিশ্যনেল ফিচাৰ্ছ দি পেলাই আপোনাৰ এইখন গাড়ী লঞ্চ কৰা হৈছে। যেনেকৈ আমাৰ ৰেনল্টৰ গাড়ীত বিশেষকৈ আপোনাৰ ছেফটিটো বহুত বেছি চোৱা হয়। সেইটো হ'ল আপোনাৰ ধৰক যেনেকৈ ট্ৰাকশ্যন কণ্ট্ৰল, টায়াৰ প্ৰেছাৰ মনিটৰিং, হিল এছিষ্ট, তাৰপিছত আপোনাৰ এনেকৈ বহুত বেছি আপোনাৰ সেইবিলাক কমন ফিচাৰ। সেইবিলাক হ'ল আপোনাৰ কাইগাৰ হওক, ট্ৰাইবাৰ হওক আৰু আপোনাৰ কুইড হওক, চব গাড়ীতে একদম ষ্টেণ্ডাৰ্ড মডেলৰ পৰা সেইবিলাক ফিচাৰ্ছ আহে। আৰু বাকী কাইগাৰ যোনখন গাড়ী বা ট্ৰাইবাৰ হওক, কুইড হওক, তাত এডিশ্যনেল ফিচাৰ্ছ আৰু বহুত বেছি। স্পেচিয়েলি আপোনাৰ ৰিয়েৰ ছিট বেল্ট ৰিমাইণ্ডাৰ, য'ত আজিকালিতো ফ্ৰণ্টত ছিট বেল্ট নলগালে বাৰু চাউণ্ড কৰে, বাট আমাৰ এইকেইখন গাড়ীত আপোনাৰ ৰিয়েৰ ছিট বেল্ট ৰিমাইণ্ডাৰো দিয়া হৈছে গোটেই গাড়ীবিলাকতে। আৰু কি কয় পেচেঞ্জাৰৰ ছিট বেল্ট লগাব লাগিব, নাইব নহ'লে আপোনাৰ ছিগনেল দি থাকিব। আৰু আপোনাৰ ট্ৰি ব্ৰেক বুলি এটা আছে। ট্ৰি ব্ৰেকটো হ'ল আপোনাৰ আপুনি যদি গাড়ী চলাই থাকে, গাড়ীখনে ধৰক মোটামুটি গম পাই যায় যে আপোনাৰ টোপনি আহিছে, কিবা আহিছে, গতিকে গাড়ীখন অট'মেটিক মানে আপোনাৰ এটা ৰিমাইণ্ডাৰ আপোনাৰ দি থাকিব যে আপোনাৰ ট্ৰি ব্ৰেক। আৰু চবচে ডাঙৰ কথা প্ৰাইজো আপোনাৰ বহুতখিনি আপোনাৰ ইনক্ৰিজ মানে হৈছে, কমিছে প্ৰাইচটো বহুতখিনি। কি কয় মিডিল ক্লাছ ফেমিলিৰ কাৰণে আপোনাৰ বিৰাট ধুনীয়া। আৰু বিশেষকৈ ছেফটি আপোনাৰ 4 ষ্টাৰ ৰেটিং আছে ছেফটিটো, গতিকে হয় 4 ষ্টাৰ ৰেটিং আছে। গতিকে মাইলেজটো আপোনাৰ এনেই 20+ আপোনাৰ আহে, আপোনাৰ গাড়ী লৈ পেলাই, মডেল লৈ পেলাই। এতিয়া কুইডখনৰ মাইলেজ বেলেগ, ট্ৰাইবাৰখনৰ বেলেগ, টাইগাৰখনৰ বেলেগ, কোম্পানী চাৰ্টিফাইডটো আপোনাৰ বেলেগ 19.87 to 20.87 তেনেকৈ আপোনাৰ গাড়ী লৈ পেলাই আছে। আৰু সেইটো ডিপেণ্ড কৰিব আপোনাৰ নিজৰ ড্ৰাইভিঙৰ ওপৰতো, আপোনাৰ গোটেইবিলাক চব ডিপেণ্ড কৰা হয় মাইলেজটো। মাইলেজ ভাল পাব, মাইলেজ বেয়া নাপাব। ক্ৰুজ কণ্ট্ৰল আপোনাৰ হয় এইটো মানে আপোনাৰ নতুনকৈ দিছে। আগতে আমাৰ কাইগাৰৰ আছিলে, কিন্তু আপোনাৰ টাৰ্বো যোনখন হয় যোনটো আপোনাৰ আমাৰ টাৰ্বো যোনটো ভেৰিয়েণ্ট আছিলে, টাৰ্বো ভেৰিয়েণ্টৰ একদম টপ মডেলত আছিলে। কিন্তু এতিয়া আপোনাৰ নৰ্মেল আপোনাৰ এনাৰ্জি ইঞ্জিন বুলি কোৱা হয়, যিহেতু তাৰ মানে কাইগাৰখন আপোনাৰ দুটা ইঞ্জিন আছে, টাৰ্বো আৰু এনাৰ্জি। গতিকে এনাৰ্জি ইঞ্জিনতো আপোনাৰ ক্ৰুজ কণ্ট্ৰল দিয়া হৈছে।